5,000 টকা তাতে। তো ককাইদেউ আপোনাৰ নামটো কি আছিলে? শিৱেশ্বৰ কৰ্মকাৰ। বৰ্তমান সময়ত ইয়াত নেপালী খুঁটিত উপস্থিত হৈছে শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈ তথা ৰাইজৰ দলৰ সভাপতি। আৰু বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ পৰিস্থিতি আমি দেখাইছোঁ কি এটা ভয়াৱহ পৰিস্থিতি হৈছিলে। আৰু বৰ্তমান সময়ত আমি দেখিছোঁ আজিৰ দিনটোত বিশেষকৈ পানীৰ সোঁত আকৌ দিখৌ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এয়া বৰ্তমান সময়ত নেপালী খুঁটিৰ পৰিৱেশ পৰিস্থিতি বুজ ল'বলৈ আহিছে অখিল গগৈ। এইটো নতুনকে দিছিল, এইটো বনাই আছিলে, এইটো গোটেই ৱাল চোৱাল চব ঢালাই এইফালে ঢালাই অকল ঢালাই ঘৰ চাই কমপ্লিট ঢালাই বনাই খালি ওপৰত টিং আছিল। আগৰ দিনৰ ৰ'ডো চাব পাৰিব বস্তু উলিয়াব নাপালে। এটা সূতাও বচাব নোৱাৰিলে গাঁওখনত যি ঘৰ আছিলে এটা সূতাও আছে নে পুৰা শেষ কি ক'ব, সৰু কেঁচুৱা আছিলে, কেঁচুৱাটোকো বচাব নোৱাৰিলে ন মাইকী মানুহ। ইয়াতে 30 চিটৰ ওপৰত উঠি আছিলে ছাৰ, টিঙৰ ওপৰত মানে ইয়াত অহাৰ পিছত আমাৰ ঘৰৰ ভিতৰত অলপ ওখ থকাৰ কাৰণে গোটেইখিনি ইয়াতে আহি মানে আমি ফচি গ'লোঁ আৰু বেলেগ চাইডে যোৱা ৰাস্তাই নাপালোঁ। ৰাস্তা নাপাওঁ কাৰণে টিং ফালি আমি 25জন মান টিঙৰ ওপৰত উঠি থাকিলোঁ। থকাৰ পিছত মানে আৰু ডাঙৰ ডাঙৰ গছ গছনি আহি পেলাই আমাৰ ঘৰতে খুন্দা মাৰিব ধৰিলে। তাৰপিছত 25জনত মানে 4জন মানে মোৰ মানুহজনী তাৰ মানুহজনী তাৰ সৰু ল'ৰা এজন মানে কৰ্মচাৰী চাৰিজনে বৰ ভয়ংকৰ দৃশ্য চালোঁ ছাৰ। এনেকুৱা আমি সপোনতো ভবা নাই মানে আমাৰ। আজি বিধায়ক অখিল গগৈ তেখেতে আহি ইয়াৰ যিসমূহ স্থানীয় লোক তেওঁলোকৰ লগত মই কথা পাতিব আৰু পোনপটীয়াভাৱে মই যিহেতু ইয়াতে আপুনি যিটো দৃশ্য দেখি হয়তো আপুনিও দুখ পাইছে। আমি কিছু সময় পূৰ্বে আহিছিলোঁ, ইয়াতে মানুহো ইতিমধ্যে কিছু মিচিং হৈ আছে আৰু এই ঘৰসমূহ একেবাৰে নাই। এটা যুদ্ধ বিধ্বস্ত পৰিৱেশ আৰু মইতো আগতে এনেকুৱা পৰিৱেশ দেখা নাই। এনেই টিভিত দেখিছিলোঁ যে কোনোবা শত্ৰুৰ দেশে বোমা দি দিলে এফালৰ পৰা যদি শেষ কৰি দিয়ে তেতিয়াহ'লে এনেকুৱা পৰিৱেশ এটা হয়। এতিয়া আমাৰ দিখৌ নদীয়ে মই 3জন মানুহৰ লগত আছোঁ। আপোনাৰ নামটো কি কৰ্মকাৰ? দেৱীৰাম পানিকাৰ। দেৱীৰাম পানিকাৰ। মোৰ ৰাজেন পানিকাৰ। নাম শিৱেশ্বৰ কৰ্মকাৰ। শিৱেশ্বৰ কৰ্মকাৰ। 3জন মানুহৰ 3গৰাকী পত্নীক পানীয়ে উটুৱাই লৈ গুচি গৈছে আৰু লগত কেঁচুৱা এটা 4 বছৰৰ কেঁচুৱা এটা উটুৱাই লৈ গৈছে। একেটা ঘৰতে এই যিটো ঘৰত এতিয়া আমি উঠিছিলোঁ সেই ঘৰটোতে তেওঁলোক আছিলে আৰু ক'বলৈ ভাষা একো নাই। এই অঞ্চলটোত যিসকল আহিছে, মই ইমান দিন ধৰি শিৱসাগৰত আছিলোঁ, মানে শিৱসাগৰত থাকি এই অঞ্চলৰ ক্ষতিৰ যিটো ইণ্টেনচিটি সেইটো উপলব্ধি কৰা নাযায়। এইটোতো একেবাৰে যুদ্ধ বিধ্বস্ত অঞ্চল এটা। হাজাৰ হাজাৰ গৰু মৰিছে মানুহৰ। ইয়াত যিমানটা ঘৰ আছিলে, কিমানটা ঘৰ? 60টামান আছিলে। এই হিলনি খুঁটিখনত 80 ঘৰৰ ভিতৰত 8টামান ঘৰ এতিয়া থিয় হৈ আছে। 80 ঘৰ মানুহৰ ভিতৰত 8টামান ঘৰ থিয় হৈ আছে। তাৰ পাছত আৰু চাগে ক'বলৈ একোৱেই নাথাকে। সকলোবিলাক নিশেষ হৈ গ'ল, ধূলি হৈ গ'ল, শেষ হৈ গ'ল। এইকেইখন গাঁৱতো অন্ততঃ 100 বছৰ পিছুৱাই গ'ল।
মানে জন্মতে আহি মাক দেউতাক নাথাকিলে যেনেকুৱা অৱস্থাত পৰিবহি, জন্মতে আহি মাক দেউতাক নাথাকিলে যেনেকুৱা অৱস্থাত পৰিবহি, একো নাথাকিব তেনেকুৱা অৱস্থাত পৰিলেহি। সেইকাৰণে এনেকুৱা দুৰ্যোগ কেতিয়াও আৰু নাহক, কেতিয়াও আৰু এনেকুৱা ঘটনা নঘটক। তাৰ বাহিৰে এই মুহূৰ্তত মুখত আৰু কোনো ভাষা অহা নাই। অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ 1950 চনত এইটো এনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে বুলি শুনিছিলোঁ, ইতিহাসৰ পাতত ক'ৰবাত পঢ়িছিলোঁ। কিন্তু মোৰ 50 বছৰ বয়স, এই 50 বছৰত দেখা আটাইতকৈ বিভৎসতম পৰিৱেশটো, আটাইতকৈ ভয়ানক পৰিৱেশটো আজি ইয়াত দেখিবলৈ পালোঁ। ক'বলৈ আৰু ভাষা একো নাই, বিচাৰি পাবলৈ একো নাই মোৰ। মই মাত্ৰ এটাই কথা ক'ব খোজোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু প্ৰত্যেকটো পৰিয়ালক চৰকাৰে দায়িত্ব লৈ বেলেগ ঠাইত মাতি দি, ইয়াততো আৰু ঘৰত মানুহ থকাটো সম্ভৱ নহয়, বিকল্প সংস্থাপন দি অলপ ভাল ঠাইত মাতি দি সকলোৰে ঘৰটো বনাব পৰাকৈ অন্ততঃ কিছু পইচা, মই যিটো কৈছোঁ 10 লাখ টকা, অন্ততঃ পক্ষে লগে লগে এতিয়া 10 লাখ টকা এটা দি মাটি এটুকুৰা দি, মানে মই আন ঠাইৰ কাৰণে অকল 10 লাখ টকা কৈছিলোঁ, এই অঞ্চলৰ কাৰণে 10 লাখ টকা প্লাছ মাটি, এই দুটা বস্তু দি তেখেতসকলক মই ভাবোঁ সংস্থাপিত কৰিব লাগে। তাৰ বাহিৰে আৰু বেলেগ কোনো বিকল্প কোনো কথা মই চিন্তা কৰিব নোৱাৰোঁ এতিয়া। তো এতিয়া ৰাইজৰ লগত কথা পাতোঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম। আপোনাৰ নামটো কি আছিলে? ৰাজেন পানিকাৰ দাদা, টকা 50,000 আগবঢ়াইছোঁ। ছাৰৰ বিষয়ে মই দুটামান কথা ক'ব বিচাৰিছোঁ। এই দুখৰ মাজত আহি পেলাই ছাৰে মানে আমাক যিটো সহায় কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তো ককাইদেউ আপোনাৰ নামটো কি আছিলে? শিৱেশ্বৰ কৰ্মকাৰ। শিৱেশ্বৰ কৰ্মকাৰ। আপোনাৰ নামটো কি আছিলে? দেৱীৰাম পানিকাৰ। দেৱীৰাম পানিকাৰ। আৰু এই বেটাটোৰ কাৰণে কাক দিম মই? আৰু এতিয়া এইখন গাঁৱত আৰু এজন মানুহ কৃষ্ণ কৰ্মকাৰ বোলাজন, তেওঁ মৃত্যুবৰণ কৰিলে। তেওঁ মানুহ উদ্ধাৰ কৰিব গৈ, তেওঁ ভাগৰ পৰিয়ালৰ তেওঁৰ পৰিয়ালৰ কোনোবা আছে নেকি এতিয়া? কৃষ্ণ কৰ্মকাৰ আজি সকাম আছে তাত চব আহিলে 5,000 টকা এটা দেই। তাৰপিছতে বালিকা শৰ্মা, কাৰ বোৱাৰী? আপোনাৰ হাতত দি দিছোঁ, আপুনি দি দিব দেই। তাৰপিছত লক্ষী শৰ্মা, লক্ষী